हेलो माय डियर स्टूडेंट्स तुम्हारे बहुते मोक प्रश्न करिसिला जे सर मेट्रिक परीक्षार रेजाल्ट केতিয়া দিব मैं आगर एटा भिडिओत आलोचना करिसिलो जे मे माहत मेट्रिक परीक्षा दियार तुम्हार 90% चान्स आछे बुली कइसिलो किन्तु इतिमध्ये आमार रणज पेगु सारे कथाटो घोषणा करिছে जे मेट्रिक परीक्षार रेजाल्ट केতিয়া हबो সেই সন্দर्भत एखेते मन्तब्य करिছে तेखेतर मन्तब्यটো मैं आगत শুনাই লম तार पिছত तुमालोকক मैं এই বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম तो तुम्हारे এই মন্তব্যটো শুনি লোৱা আগতীয়া হ'ব এপ্ৰিল মাহৰ ভিতৰতে হ'ব ৰিজাল্ট বিহুৰ আশে পাশে হ'ব सो तुम्हारे शुनिला जे आमार माननीय शिक्षामंत्री रणज पेगु सारे कले जे बिहुर आखे पाखे माने बिहुर आगत দিব ने बिहुर पिছত দিব এই কথাটো স্পষ্ট কৰি কোৱা নাই মানে रणज पेगु सारे কৈছে যে बिहुर आखे पाखे माने बिहुर আগতো দিব পাৰে बिहुर पिছতো দিব পাৰে সো बिहुर আগত যদি দিয়ে তেতিয়া হলে কেতিয়া দিব রেজাল্টটো যদি बिहुर আগত দিয়ে মই ডেট কেইটামান প্ৰেডিক্ট কৰি দিম তোমালোকে হয়তো তোমালোকে জানা যে এইবাৰ যেটো একাডেমিক ক্যালেন্ডার প্ৰকাশ পাইছে এই ক্যালেন্ডার মতে तो तुमार 13, 14 और 15 13, 14, 15 এই 3 दिन कि থাকিব বিহু থাকিব সো বিহুৰ আগত যদি দিয়ে মানে বিহুৰ আখে পাখে কথাটো যেহেতু কৈছে যদি বিহুৰ আগত দিয়ে তেতিয়া হলে আকৌ 11 তাৰিখত বন্ধ আছে ঈদুল ফিতৰ হ্যাঁ ঈদৰ বন্ধ আছে সো বিহুৰ আগত দিলে 9 তাৰিখ 10 তাৰিখ এই দুটা ডেটৰ যিকোনো এটা ডেটত মেট্ৰিক পৰীক্ষাৰ রেজাল্ট এইবাৰ দিব পাৰে আৰু যদি বিহুৰ পিছত দিয়ে মানে বিহুৰ আখে পাখে আগত দিব নে পিছত দিব এই কথাখিনি কিন্তু স্পষ্টকৈ কোৱা নাই सब बिहुर पिছত যদি দিয়ে তেতিয়া হলে 15 তাৰিখলৈকে বিহুৰ বন্ধ থাকিব তেতিয়া হলে 18 বা 19 তাৰিখত এবাৰ মেট্ৰিক পৰীক্ষা এপ্ৰিল মাহত যদি দিয়ে তেতিয়া হলে 18 নহলে 19 তাৰিখত দিয়াৰ সম্ভাৱনা আছে কাৰণ 20 তাৰিখত আকৌ বন্ধ আছে সতী স্বাধীনী দিৱসৰ 20 তাৰিখত বন্ধ আছে গতিকে বিহুৰ আগত যদি দিয়ে 9 তাৰিখ বা 10 তাৰিখ দুটা ডেটৰ মানে 9 তাৰিখ নহলে 10 তাৰিখ এই দুদিনৰ এদিনত পৰীক্ষাৰ ৰেজাল্টটো দিব আৰু যদি বিহুৰ পিছত দিয়ে তেতিয়া হলে 18 19 তাৰিখ এই দুটা দিনৰ যিকোনো এদিন পৰীক্ষাৰ রেজাল্ট দিব পাৰে আৰু নহলে এনেকুৱা হ'ব পাৰে যে এই এপ্ৰিল মাহৰ মানে যেটো আখে পাখেৰ কথাটো কৈছে সেই কাৰণে 18 19 এই দুটা ডেটৰ যিকোনো এটা ডেটত দিব পাৰে আৰু যদি 18 19 তাৰিখত দিয়াটো সম্ভৱ নহয় তেতিয়া হলে এই মাহৰ লাষ্টৰ ফালে হলেও ৰেজাল্টটো দিব বুলি মই ভাবো সো তোমালোকে মানুহ মাই চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ ভিডিঅ'টো ইয়াতে সামৰিছো থ্যাংক ইউ